আৰম্ভ কৰিলোঁ। তো নতুন এটা ভিডিঅ'লৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। একদম ঘৰুৱাকৈ আছোঁ, মুখতো একো লগা নাই, যি গৰম পৰিছে। আজি হৈ গ'ল দেওবাৰ, আজি 13 জুলাই ন, 13 জুলাই। চ' মানে আমাৰ এনিভাৰ্চাৰী বুলি নহয় আৰু, আমাৰ এনিভাৰ্চাৰী বুলি কাকো একো খুওৱা নহ'লে। চ' এওঁৰ মাধুৰ্যৰ অফিচৰ কলিগছ কেইজনমানে সদায় খোৱাৰ কথা কৈ থাকে, ধুনীয়া ধুনীয়া খানাবোৰ দেখি হেনো তেওঁলোকক খাব মন যায়। চ' ইয়াক কৈ থাকে আৰু আমি ভাবিলোঁ যে এইটো ৰুমলৈ অহাৰ পৰা আমি কাকো খাবলৈ নিমন্ত্ৰণো জনোৱা নাই, আৰু সেইকাৰণে আজি দেওবাৰটো মিলাই, অৱশ্যে 11 তাৰিখে প্লেন কৰা হৈছিলে, কিন্তু তেওঁলোকৰ অসুবিধাৰ কাৰণে 11 তাৰিখে আহিব নোৱাৰিলে। চ' দেওবাৰটোৰ দিনতে হ'ব বুলি ক'লত আমিও ভাল পালোঁ। ত' এতিয়া আয়োজন চলাইছোঁ, ৰাতিপুৱা চব কাম চাম কৰি, ঘৰুৱা কাম চাম কৰি আজৰি। এইফালে মাধুৰ্যই মই এয়া সৰু আলুবিলাক চাফা কৰি আছোঁ, আৰু এয়া মাংস আনিলেগৈ ৰাতিপুৱাতে। কি কি ৰন্ধা হ'ব আপোনালোকক দেখাম ভিডিঅ'টোত। আৰু ৰাতিপুৱাই গাটো ধুই মুঠতে এতিয়া গা ধোৱা নিচিনাই মোক লাগি আছে, যে অৱস্থা নাই, ঘামি জামি বহুত 38 ডিগ্ৰী মাৰিছে আজি এতিয়াই। আৰু মাধুৰ্য এইফালে পিঁয়াজ, নহৰু আৰু কি আলু, সেইখিনি মানে মছলাৰ সেইখিনি মোক চাফা কৰি দিছে। ৰাতিপুৱাতে চাহ খালোঁ মই, আৰু মাধুৰ্যই দৈ মুড়ি জলপান খাই ল'লে চাহৰ লগত। এতিয়া আৰু দুইটা কামত লাগিম, 2টা বজাত খোৱা হ'ব বুলি কোৱা হৈছে। এতিয়া চাওঁ আৰু কি হয়। আদা নহৰু গুচাবলৈ বহি লৈছোঁ। ওপৰত ফেনখন নাথাকিলে আজি বহাই দিগদাৰ, 38 ডিগ্ৰী চেলচিয়াছ মাৰি আছে। এইটো বনি আছে এতিয়া তোমাৰ ব্ৰইলাৰ চিকেনটো। আনফালে এয়া কৰিছোঁ, তিল ভাজিছোঁ, ধুই পেলাই অকণমান তিল ভাজি লৈছোঁ। এইটো কৰিম গোটা আলুৰ মানে সৰু অসমীয়া আলুটোৰ লগত তিল দি পেলাই নেমু চেপি ভাজি কৰিম এইটো। তাৰপৰা আৰু সেয়া পনীৰ কৰিব লাগিব অকণমান, এইটো কাজু পেষ্ট। এয়া মধুসোলেং পাত লৈছোঁ, এইটো হাঁহ কণীৰ লগত ভাজিম। দাইল উঠালোঁ, দাইল কৰি মোক নাচাব একদম, মই হেৰিয়াত আছোঁ আৰু। এইবিলাক মই ৰেডি কৰি দিলোঁ, আদা নহৰু পিঁয়াজ আলু বিলাহী এইবিলাক চব ৰেডি কৰি দিলোঁ। পূৰা ঘামি গৈছা? উপায় নাই, এইটো হৈ গ'ল, মাংস হৈ গ'ল। এইফালে কৰিম, মই কাটি আছোঁ বিন কৰিম, মণিপুৰেণ ভাজিলোঁ। ডিম কেইটামান দিব লাগিব? ডিম 3টা দিওঁ নেকি, সিহঁতি মানুহ আছে নহয়। 3টা দিলে হ'ল। পিঁয়াজ বেছি দিব নালাগে, আদা নহৰু অকণ দিব লাগিব। এয়া হৈ গ'ল মধুসোলেঙৰ লগত হাঁহৰ কণী। এইটো কিবা এটা মাহত খাবই লাগে, হয়? ফাগুনত মই আগতেও শ্বেয়াৰ কৰিছোঁ ভিডিঅ'ত। আলু, বইল আলু, সৰু আলু, বইল আলুটো এনেকৈ পিটিকি দিব কৈছোঁ আকৌ। আৰু এইটো হ'ব কঁঠালৰ পিটিকা, কঁঠাল গুটিৰ পিটিকা। 10 বজাৰ পৰা লাগি আছে, এতিয়া 1টা বাজিছে। এই 10 বজা নাই পৰা, তাতকৈ দেৰিকৈ 10:30 11টা এনেকুৱা মনত। এইটো হৈছে, এইটো ভাত দিলোঁ, এইটো চাটনিৰ কাৰণে আছে নৰসিংহ আৰু বাদাম, আৰু এইটো উইদাউট আলু হ'ব। এয়া বিনৰ ভাজি হৈছেগৈ আৰু অলমষ্ট হৈছেগৈ, হয় নাই বাৰু? এইটো মই চালাড বনালোঁ। তিলৰ চাটনিটো কৰিব আছে। ভাতটো হুইচেল দিয়া নাই নি? মানে দিলে নি? গমেই নাপালোঁ। প্ৰায় 3 ঘণ্টা সময় পাকঘৰত কটোৱাৰ পিছৰ আউটকামটোত আছিলে কঁঠালগুটিৰ পিটিকা, মধুসোলেঙৰ লগত হাঁহ কণীৰ ভাজি, পটলৰ ফ্ৰাই। এইফালে আছিলে নৰসিংহ পাতৰ লগত বাদামৰ চাটনি, তিয়ঁহ বিলাহী গাজৰেৰে চালাড, তিলৰ চাটনি, অমৰা আৰু ভোট জলকীয়াৰ আচাৰ, মচুৰ দাইলতে কেইটামান বুটৰ দাইল পেলাই একদম সাধাৰণভাৱে কৰা দাইলখন। আনফালে এয়া আছিলে ফ্ৰেঞ্চবিনৰ ভাজি, আৰু আনফালে এইটো হটকেছত আছিলে পনীৰ আৰু মাখানাৰ একদম ডাঠ গ্ৰেভি। আৰু এইফালে আছিলে গোটা আলুতে তিল আৰু নেমু ৰস চেপি কৰা ভাজি। আৰু এয়া আছিলে মাধুৰ্যৰ কলিগছ কাম ফ্ৰেণ্ডছ, যোনে ইমান সেইদিনাখন গৰমতো বৰ তৃপ্তিৰে ভাত সাজ খাই শলাগি থৈ গৈছিলে। খুব ভাল লাগিছিলে। গৰমত পূৰা ঘামি জামি একদম অৱস্থা বেয়া। উপাসনাক হেল্প কৰি আছোঁ, উপাসনাৰ কামত লাগি আছে। একচুৱেলি আজি অফিচৰ মোৰ কেইজনমান ছিনিয়ৰ ছাৰক মাতিছোঁ,
গতিকে সোনকালে ভাতটো খুৱাই পঠাব পাৰিলে ভাল সেইকাৰণে ময়ো লাগি দিছোঁ পূৰা সেই অপাৰেশ্যন কি বনাইছে চাওঁ সেইটো কি বনাবা এইটো বনাম হেৰি এই ব্ৰইলাৰ চিকেনৰ লগত হেৰি কচু দহি কচু অঁ এইটো স্পেচিয়েল মাটন আৰু আছে কিবা কিবি দাইল ভাজি এতিয়া প্ৰায় 9টা বাজি পাৰ হৈ গ'ল এয়া বনাই আছে কোৱা সেইটো কি বনাই আছে এতিয়া মাটন হৈ গ'ল ভাত হৈ গ'ল আলু ভাজি হৈ গ'ল আলু ভাজি হৈ গ'ল আলু ভাজি এইটো হৈ গ'ল কচুৰ লগত যে কৈছিলে ব্ৰইলাৰ অকণ স্পেচ কম থকাৰ কাৰণে ইয়াত থৈছে এইটো মাটন পনীৰ এয়া পনীৰৰ কাৰণে পেষ্ট কৰিব হয় নাই পেষ্ট কৰিম ভিডিঅ'টো চাগে এইখিনিলৈকে চাই আপোনালোকে ধৰিব নিশ্চয় পাৰিছে যে ভিডিঅ'টোত মই দুদিনৰ দুটা ক্লিপছ এড কৰি পেলাই এটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ হয় এটা ভিডিঅ' আছিলে দিনৰ আৰু এটা আছিলে ৰাতিৰ যোনটো মই প্ৰথম হাফত আছে সেইটো একচুৱেলি লাঞ্চৰ কাৰণে ইয়াৰ কলিগছ কাম ফ্ৰেণ্ডছ আছিলে ত' তেওঁলোকে মানে মাধুৰ্যই প্ৰায়ে মই যিখিনি খানা ৰান্ধো তাৰ ষ্টেটাছত দি থাকে চ' তেওঁলোকে দেখি হেনো প্ৰায়ে ইয়াক কৈ থাকে খুৱাব লাগে আৰু আমাৰো একচুৱেলি প্লেন আছিলে যে তেওঁলোকক মাতি ভাত খোৱাৰ আৰু অৱশ্যে কিছুমান সময় সুবিধা মিলাব পৰা নাছিলোঁ কাৰণে মতা হোৱা নাছিলে আৰু বুধবাৰ প্লেনিঙত আছিলেই বাৰু দেই আৰু সেইটো উদ্দেশ্য ৰাখি পেলাই মানে আমি প্লেন কৰিছিলোঁ 11 তাৰিখে খানা খাম যিহেতু সেইদিনা আমাৰ এনিভাৰ্চাৰীও আছিলে আৰু ইয়াত যিহেতু বিশেষকৈ আমি চেলিব্ৰেশ্যন কৰা নাই ঘৰৰ মানুহখিনিও নাই আৰু আমি অকলো একো বিশেষ চেলিব্ৰেশ্যন নকৰিলোঁ চ' আমাৰ প্লেন আছিলে সেইটো কিন্তু তেওঁলোকৰ টাইমিং বা কাৰোবাৰ প্ৰব্লেম এনেকুৱা আছিলে কাৰণে সেই দিনটোত মানে ফিক্স নহ'লেগে আৰু আমি 13 তাৰিখে তেওঁলোকক যিটো ছানডেও আছিলে তেওঁলোকৰো অফিচ বন্ধ আৰু দিনতে প্ৰগ্ৰেমটো কৰি পেলাওঁ বুলি মাতি সেইটো প্লেন কৰিছিলোঁ আৰু তেওঁলোকে অৱশ্যে সেইদিনাখন বহুত গৰম আছিলে 13 তাৰিখৰ দিনাখন ৰাতিপুৱা শুই উঠাৰ পৰাই মানে 7টাতে 32 ডিগ্ৰী আছিলে অৱশ্যে দিনটো পাকঘৰত সোমাই থকাৰ কাৰণে চাগে নিজৰ ভাল লগা কামটো কৰি আছিলোঁ কাৰণে চাগে ইমান গৰমটো মোৰ ফিল নহ'লে আৰু তেওঁলোকো মানে মই ৰন্ধা বিভিন্ন ব্যঞ্জন খাই ইমান সুন্দৰকৈ মুখৰ আগতে কৈ থৈ গৈছে লগতে এই গেলা গৰমতো যে ইমানখিনি কৰিছোঁ মানে বিধে যে ৰান্ধিছোঁ সেইটোৰো মানে মোৰ কামটো খুব প্ৰশংসা কৰি থৈ গৈছে আৰু চাগে অত ঘণ্টা পাকঘৰত সোমাই থকাৰ যি মানে এই গেলা গৰমত যি কষ্ট হয় সেই কষ্টটো মানে সেই কথা কেইষাৰতে একদম কমি যোৱা যায় আৰু মই আগতেও কৈছোঁ যে কোনোবাই এপ্ৰিচিয়েট কৰিলে ভাল লাগি যায় আৰু তেওঁলোকেও কিন্তু সিদিনাখন মানে খানা যেতিয়া এটা এটাকৈ আনি আছোঁ আৰু আইটেম তেওঁলোকে মানে তেতিয়াই একদম কৈছে আৰু ইমানকৈ ৰান্ধিছে চ' সেইখিনিতে মোৰ ভাল লাগিছিলে আৰু পৰম তৃপ্তিৰে খাই গৈছে পিছত মানুহটোক মেছেজো কৰি আকৌ ধন্যবাদ দিছে লগতে অফিচতো বোলে আকৌ কৈছে কিছু বনালে বুলি চ' মোৰ খুব ভাল লাগিলে মানে সাধাৰণতে বহুতে নকয় তেওঁলোকে যে কৈছে সেইখিনিতে মানে মোৰ একদম খুব ভাল লাগিলে আৰু পিছৰ যোনটো ক্লিপছ আছিলে সেয়া আছিলে মাধুৰ্যৰ অফিচৰে দুজন ছাৰ লগতে এজনৰ ৱাইফক পাতিছিলোঁ আৰু ইয়াৰ দুজন ফ্ৰেণ্ড আছিলে আৰু তেওঁলোকক একচুৱেলি সেই কৈছোৱে নহয় 11 তাৰিখে মতা কথা আছিলে কিন্তু তেওঁলোকৰ কিবা ছাডেন প্লেন হোৱাৰ কাৰণে তেওঁলোক আউট অফ ষ্টেচন হ'ব আৰু সেইকাৰণে সেইদিনাখন 9 নে 10 তাৰিখৰ ৰাতিয়ে ঘপছে প্লেন কৰি পেলাই ইনভাইট কৰিছিলোঁ আৰু তেওঁলোককো সেই তেনেকৈ আৰু মাটন আছিলে চিকেনৰ লগত দহি কচু এনেকৈ কিবা কিবি আনিছিলোঁ লগতে নৰ্মেল পাচলিৰো কিবা কিবি মানে ভেৰাইটিজ কেক খুৱাইছিলোঁ আৰু ছাৰ কেইজনো খুব ভাল লাগিছে বুলি কৈ থৈ গৈছে সেয়া খুব ভাল লাগিলে অৱশ্যে সেইদিনাখনৰ ভিডিঅ' ক্লিপছোহে মই বহুত ভালদৰে ৰাখিব নোৱাৰিলোঁ মানুহে যি লৈছিলে সেয়াই থাকিলে কিয়নো ছাৰসকল অকণমান ডাঙৰো হৈ যায় আৰু তেওঁলোকৰ আগত কেমেৰা কৰি থাকিবলৈ অলপ বেয়াও লাগে সেইকাৰণে মানে সেই ভিডিঅ'টো বেছি দীঘলীয়া নহ'লে যি আছিলে সেই দুইটাকে একেলগ কৰি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ এই ভিডিঅ'টোত আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে যোনসকলে মোৰ ভিডিঅ' নতুনকৈ চাবলৈ ষ্টাৰ্ট কৰিছে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মৰম দিব এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই